আমি আজি যি ভবানীপুৰ সৰভোগ সমষ্টি ইতিমধ্যে আমি বহু কাৰ্যসূচী কৰাৰ মাজতে এটা ব্যতিক্ৰমী ৰূপত আমি অন্য এটা কাৰ্যসূচী আমি লৈছোঁ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি, আৰু সেইটো হৈছে যে ভাষণ কলাৰ ওপৰত কৰ্মশালা আজি আয়োজন কৰিছোঁ সমষ্টি ভিত্তিক। আৰু এই ভাষণ কলাৰ ওপৰত যি কৰ্মশালা অনুষ্ঠিত কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ প্ৰতিটো মণ্ডলত, যি ভবানীপুৰ মণ্ডলে হওক বা হাউলি মণ্ডলে হওক বা বৰপেটাৰ গৱধুনা বা চকচকা মণ্ডলত, এই মণ্ডলত মণ্ডল ভিত্তিক কিছুমান প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে। পুৰুষ আৰু মহিলা দুটা শিতানত যে অসম চৰকাৰৰ যিসমূহ চৰকাৰী কাম কাজ, ভাৰত চৰকাৰৰ চৰকাৰী কাম কাজ, লগতে দলৰ যি সংগঠন, জনসাধাৰণৰ প্ৰতি যি সেৱামূলক মনোভাৱ, এই বিষয় লৈ পেলাই আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰতিটো মণ্ডলৰ পৰা পুৰুষ 5জন আৰু মহিলা 5জনকৈ ইতিমধ্যে তেওঁলোকক বাছনি কৰা হৈছিলে প্ৰতিযোগিতাৰ জৰিয়তে। আৰু আজি আমি সমষ্টিভিত্তিক তেওঁলোকক লৈ পেলাই আজি দিনজোৰা কাৰ্যসূচী আয়োজন কৰা হৈছে যে ভাষণনো কেনেকৈ দিব লাগিব, ভাষণৰ বিষয়বস্তু কি হ'ব লাগিব, তাৰ বডি লেংগুৱেজনো কি, সৰু সভাৰ ভাষণ প্ৰক্ৰিয়া কেনেকুৱা হ'ব, ডাঙৰ সভাত ভাষণ প্ৰক্ৰিয়া কেনেকুৱা হ'ব, এই সম্পূৰ্ণ ওপৰত বিস্তাৰিতভাৱে যি ভাষণ কলা বুলি কোৱা যায়। আৰু যিটো বিষয় নেকি মোক প্ৰথম শিকাইছিলে প্ৰয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা আমাৰ সেই সময়ৰ সাধাৰণ সম্পাদক প্ৰমোদ মহাজন ডাঙৰীয়াই আমাক ভাষণ কলাৰ ওপৰত আমাক প্ৰশিক্ষণ দিছিলে। আৰু সেই কনচেপ্টটোকে যে আমি আগন্তুক দিনত যিহেতু নেতা আমাৰ সৃষ্টি কৰিব লাগিব, কাৰ্যকৰ্তা সকলোৱে কাৰ্যকৰ্তা, কিন্তু কাৰ্যকৰ্তাৰ ভিতৰতো কিছুমানে ভাষণ দিব পৰা কাৰ্যকৰ্তা থাকে। আৰু সেইসকলক লৈ আজি আমি প্ৰমোদ মহাজন ডাঙৰীয়াৰ যি আমাৰ মাৰ্গদৰ্শন আছিলে সেইটোক লৈ সৰগত কৰি আজি আমি ভাষণ কলাৰ ওপৰত কৰ্মশালা আমি আয়োজন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ এই সমষ্টিৰ ভবানীপুৰ সৰভোগ সমষ্টিৰ ইনচাৰ্জ তত্ত্বাৱধায়ক দুলাল দাস ডাঙৰীয়া, সংযোজক বিশ্বজিৎ দাস ডাঙৰীয়া, আমাৰ ভবানীপুৰ মণ্ডলৰ সভাপতি দিগন্ত চৌধুৰী ডাঙৰীয়া, চকচকা মণ্ডলৰ সভাপতি আমাৰ বিপুল তালুকদাৰ ডাঙৰীয়া, বৰপেটাৰ মণ্ডলৰ সভাপতি আমাৰ মাজত উপস্থিত আছে পৰমানন্দ ৰয় ডাঙৰীয়া, আৰু আমাৰ লগত উপস্থিত আছে বৰপেটাৰ পৌৰসভাৰ পৌৰপতি তথা আমাৰ যি ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ কোঅৰ্ডিনেটৰ আমাৰ ৰাজেশ চৰকাৰ ডাঙৰীয়া উপস্থিত আছে। মূলগতভাৱে ভাষণ কলাক লৈ পেলাই আগতে তেনেকুৱাকৈ কৰ্মশালা ইয়াতে হোৱা নাই সমষ্টিভিত্তিক, গতিকে এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি আয়োজন কৰিছোঁ। গতিকে সংক্ষিপ্তভাৱে আমি এইখিনি কথা ক'লোঁ। আপোনালোকে এই ভাষণ কলাৰ বিষয়ে যদি কিছু জানিব খোজে মোৰ বক্তব্যত আপোনালোকে জানিব পাৰিব। ইয়াৰ উপৰিও আমাৰ দ্বিতীয় বিষয়টো আছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ইতিমধ্যে যাত্ৰা কাৰ্যসূচী হাতত লৈছে, 28 তাৰিখৰ পৰা যাত্ৰা কাৰ্যসূচী হাতত লৈছে। আৰু প্ৰতিদিনে 70 কিলোমিটাৰ যাত্ৰাত তেখেতে থাকি ৰাইজক সম্বোধন কৰিব। আৰু সেই ৰাইজক সম্বোধন কৰাৰ লগতে বিভিন্ন প্ৰান্তৰ আমাৰ কাৰ্যকৰ্তাই হওক বা জনসাধাৰণেই হওক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক তেওঁ বাৰ্তালাপ কৰিব। আৰু সেই কাৰ্যসূচীটো আমাৰ 9 তাৰিখে আমাৰ গৰখীয়া গোহাঁই থানৰ পৰা সৰভোগৰ ইয়াৰ পৰা আৰম্ভ হ'ব। 9 তাৰিখটো তেখেতৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী মতে সৰভোগত আৰম্ভ কৰি সৰভোগৰ পৰা ভবানীপুৰৰ পৰা মানাহৰ এটা অংশ, মানাহৰ পৰা ওলাই তেখেতে পাটাচাৰকুচি হৈ তেখেতে টিহু যাব, আৰু টিহু সমষ্টি কাভাৰ কৰি তেখেতে নলবাৰী, আৰু নলবাৰীৰ পৰা কাভাৰ কৰি তেখেতে ৰঙিয়াত এই কাৰ্যসূচীটো 9 তাৰিখে শেষ হ'ব। আমাৰ কাৰণে উল্লেখযোগ্য এইটোৱে যে গৰখীয়া গোহাঁই থানত সেৱা লৈ তেখেতে পূৰ্বতে এই গৰখীয়া গোহাঁই থানত তেখেতে মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত তেখেতে অহা হোৱা নাই, আৰু সেইকাৰণে যাত্ৰাৰ সময়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কাৰ্যসূচী ল'ম বুলি কৈছিলে।
আৰু আমি গৰখীয়া গোহাঁই থানত যেতিয়া আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হোৱাৰ প্ৰাক মুহূৰ্তত আমাৰ যুৱ মৰ্চাৰ জৰিয়তে আমাৰ পদযাত্ৰা আৰম্ভ হৈছিলে। সেই পদযাত্ৰা আমি এই গৰখীয়া গোহাঁই থানৰ পৰা আৰম্ভ কৰিছিলোঁ। গতিকে সেই কাৰ্যসূচীটো যাতে আপোনালোকে সকলোৱে কাভাৰ কৰে, সকলোৱে যাতে উপস্থিত থাকে, তাৰ সেইকাৰণে মই আগতীয়াকৈ আপোনালোকক নিমন্ত্ৰণ দিলোঁ। সেইদিনাখন 9 মাৰ্চ তাৰিখে হ'বগৈ। মূলগতভাৱে এই দুটা বিষয় জনোৱাৰ বাবে মই আপোনালোকক আজি আমন্ত্ৰণ জনাইছিলোঁ। আপোনালোকে সকলোৱে আহিছে, সকলোকে ধন্যবাদ জনাইছোঁ।